সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কেইদিনমান আগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে উচ্চতম ন্যায়ালয়ে এটা বিশেষ ৰায় প্ৰদান কৰিছিলে যে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে টেট পৰীক্ষা দিয়াটো বাধ্যতামূলক, যিসকলৰ চাকৰিকাল 5 বছৰতকৈ বেছি আছে। তো সেই সম্পৰ্কে উচ্চতম ন্যায়ালয়ত আকৌ গোচৰ তৰিছিলে তাৰ বিপক্ষে। তো সেই সম্পৰ্কে আপোনালোকক জনাম। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো আচলতে উচ্চতম ন্যায়ালয়ে কি ৰায় দিছিলে সেই বাতৰিটো আকৌ এবাৰ চাই লৈছোঁ, তাৰপিছত সেইখিনি কথা কৈ আছোঁ যে কি ইয়াৰ বিপক্ষে কেনেকৈ, তাৰপিছত জনাই আছোঁ যে এই টেটৰ বিপক্ষে কোনে আৰু কিয় মহামান্য উচ্চতম ন্যায়ালয়ত কেছ কৰিছে। তো সেই সম্পৰ্কেও আপোনালোকক জনাম। তো প্ৰথমতে চাই লওঁ বাতৰিটো কি আছিল যে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষকসকলক টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। তো এইটো বাতৰি প্ৰকাশ পাইছিল কেইদিনমান আগত যে উচ্চতম ন্যায়ালয়ে কালি দিয়া এটা গুৰুত্বপূৰ্ণ ৰায়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষকসকলে টিচাৰ এলিজিবিলিটি টেষ্ট বা চমুকৈ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰে। বৰ্তমান সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই ৰায় কাৰ্যকৰী কৰা নহয়। আনহাতে যিসকল শিক্ষকৰ চাকৰিকাল 5 বছৰ বা তাতকৈ কম সময় বাকী আছে, তেওঁলোকে টেট উত্তীৰ্ণ নোহোৱাকৈ বাকী সময়খিনি চাকৰি কৰি যাব পাৰিব, কিন্তু পদোন্নতি বিচাৰিলে টেট উত্তীৰ্ণ হ'ব লাগিব। আনহাতে যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল 5 বছৰতকৈ অধিক সময় আছে, তেওঁলোকে 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব লাগিব। যদিহে তেওঁলোকে 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ নহয়, তেতিয়া তেওঁলোকক চাকৰিৰ পৰা মুক্ত কৰা হ'ব আৰু তেওঁলোকে টাৰ্মিনেল বেনিফিট লাভ কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ে কয় যে শিক্ষক হোৱাৰ বাবে অথবা পদোন্নতিৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো অনিবাৰ্য। ন্যায়ালয়ে এই ৰায় দিয়ে শিক্ষাৰ অধিকাৰ আইনৰ 23 নম্বৰ ধাৰা আৰু NCTE দ্বাৰা প্ৰস্তুত কৰা ন্যূনতম যোগ্যতাৰ গাঁথনিৰ ভিত্তিত। এই ৰায় শিক্ষাৰ অধিকাৰ আইন কাৰ্যকৰী হোৱাৰ আগতে অৰ্থাৎ 2009 চনৰ আগতে নিযুক্ত শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অৱশ্য শিক্ষকসকলৰ একাংশ সংগঠনে এই ৰায়টো পুনৰ বিবেচনা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰিছে। তো এইটো নিশ্চয় গম পাইছে যে 2009 চনৰ আগত যিসকলে শিক্ষক পদত নিযুক্ত হৈছিলে, তেওঁলোকৰ কাৰণে এইটো বাধ্যতামূলক কৰিছিলে যে তেওঁলোকে টেটত উত্তীৰ্ণ হ'বই লাগিব, আৰু এইটো উচ্চতম ন্যায়ালয়ৰ ৰায় আছিল। তো তাৰ বিপক্ষে কোনে কেছ কৰিছে সেইটো চাওক। প্ৰাথমিক শিক্ষক সন্মিলনীৰ যিজন সম্পাদক, তেখেতৰ অৰ্থাৎ ৰাতুল গোস্বামী ছাৰ, তেখেতৰ ফেচবুক পেজত এনেকৈ লিখিছে চাওক যে মূল গোচৰৰ ৰায় প্ৰদানৰ সিদ্ধান্ত হায়াৰ বেঞ্চলৈ ঠেলি দেশৰ শিক্ষক সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ পুনৰ বিবেচনাৰ বাবে আজি প্ৰথমে ৰাষ্ট্ৰীয় গোচৰ সমিতিয়ে আলোচনা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম হেগড়েৰ সৈতে আলোচনা হয়। নিশ্চিতভাৱে সকলো প্ৰকাৰৰ শিক্ষক সমাজৰ হিতৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই সৰ্বোত্তম প্ৰয়াস কৰিব। অৰ্থাৎ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই এই সিদ্ধান্তৰ বিপক্ষে উচ্চতম ন্যায়ালয়ত তেওঁলোকে কেছ কৰিছে আৰু তাৰ সম্পৰ্কে তেওঁলোকে আলোচনা কৰি আছে যে উচ্চতম ন্যায়ালয়ৰ যিজন অধিবক্তা বিক্ৰম হেগড়ে, তেওঁৰ সৈতে আলোচনাত মিলিত হয়। গতিকে এইটো সকলো স্তৰৰ প্ৰাথমিক শিক্ষক যিসকল আছে, অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যিসকলে শিক্ষাদান কৰে, তেওঁলোকৰ কাৰণে হয়তো এইটো ভাল খবৰ হ'ব যে তেওঁলোকে এই টেট উত্তীৰ্ণৰ যিটো কম্পালচৰি কৰিছিলে সুপ্ৰিম কোৰ্টে, সেইটো হয়তো নাকচ কৰিব। গতিকে তেওঁলোকৰ লগত অৰ্থাৎ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ লগত সকলোৱে সহায় সহযোগিতা কৰিব যাতে এই সিদ্ধান্তটো বাহাল নাথাকে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ। বাতৰিটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।